প্ৰায় ৩৫ কিলোমিটাৰ পথ সম্পূৰ্ণ কৰিব নোৱাৰিলে এইটো অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যৰ বিষয় তেওঁলোকে লাজ পোৱা উচিত এই পথটোৰ এই দুৰৱস্থাৰ বাবে ইয়াত কালি এটা এক্সিডেণ্টৰ ঘটনা ঘটিছে এই এক্সিডেণ্টৰ ঘটনাটো নতুন ঘটনা নহয় ইয়াত প্ৰায় ৩৫ জন লোকে প্ৰাণ দিবলগীয়া হৈছে আৰু ২১ চনত কালি সেই তাৰিখটোতে পুনৰ আগৰ সেই ২১ চনত এজন ব্যক্তিয়ে প্ৰাণ দিবলগীয়া হৈছিলে এনে ক্ষেত্ৰত আমি এই চৰকাৰখনক এটা কথা আহ্বান জনাব বিচাৰিছোঁ এই অত বছৰে প্ৰায় ৩৫ কিলোমিটাৰ পথটো সম্পূৰ্ণ কৰাত কিয় ব্যৰ্থ হৈছে চৰকাৰখন কিহৰ কাৰণে পথটো দুৰৱস্থাৰ কাৰণে ৰাইজে হাৰাশাস্তি খাবলগীয়া হৈছে কিমান মানুহে আৰু মানে প্ৰাণৰ বিনিময়ত বা তেজ দিলে এই ৰাস্তাটো সম্পূৰ্ণ হ'ব এই কথাটো চৰকাৰখনে স্পষ্ট কৰিব লাগে ইয়াৰ লগে লগে এটা কথা ক'ব বিচাৰিম যে ইয়াত যিসমূহ চাহবোৰে খুলি দিলে এই চাহবোৰেসমূহ মানুহ যাবৰ কাৰণে উপযুক্ত নহয় কোনো পথ নিৰ্দেশনা নাই এনে ক্ষেত্ৰত এক্সিডেণ্ট হোৱাটো স্বাভাৱিক কথা ইয়াত এজন ভাল প্ৰজেক্ট মেনেজাৰ লাগে এই প্ৰজেক্ট মেনেজাৰজন ইয়াত কিহৰ কাৰণে তাৰ প্ৰজেক্ট মেনেজাৰ যি কোৱালিফিকেশ্যন তেনেকুৱা এটা মোটা দৰমহাৰ এটা পদবী হয় এই পদটো ইয়াত কিয় দিব পৰা নাই এই ক্ষেত্ৰত চৰকাৰক আমি বিভাগক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ ইয়াত এজন প্ৰজেক্ট মেনেজাৰ দিওঁ আমি প্ৰশাসন আৰু চৰকাৰক এটা কথা ক'ব বিচাৰোঁ বিভিন্ন সময়ত যান বাহনক লৈ বিভিন্ন সময়ত নতুন আইন প্ৰণয়ন কৰি আছে আমাৰ যিসকল জনসাধাৰণ সৰ্বসাধাৰণ ৰাইজে বাণিজ্যিক বাহন হওক বা ব্যক্তিগত বাহন হওক এনে ক্ষেত্ৰত কিন্তু বহুত কঠোৰ নীতি নিয়ম মানি চলা দেখিবলৈ পোৱা গৈছে কিন্তু এই বৃহৎ কোম্পানীসমূহ বা বৃহৎ এই ঠিকাদাৰসমূহৰ এই বাহনসমূহ কেনেকৈ নথিপত্ৰবিহীনভাৱে নাম্বাৰ প্লেটবিহীনভাৱে চলি আছে এই কাৰ পকেটত সোমাই আছে এই বিভাগটো আচলতে দ্বিতীয় অফিচটো কাৰ পকেটত সোমাই আছে এই কথাটো তিয়কবাসী ৰাইজৰ মনত আজি প্ৰশ্ন উদয় হৈছে আৰু আমিও আঞ্চলিক ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰিব পাৰোঁ বিচাৰিছোঁ যে দ্বিতীয়গৰাকীয়ে বা পৰিবহণ বিভাগে এই ঠিকাদাৰসমূহৰ বা এই গাড়ীসমূহৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতলোকৰ সৎ সাহস দেখাওক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা শূন্য সহনীল নীতি সম্পূৰ্ণ ফলপ্ৰসূ কৰি এই বিভাগসমূহৰ ওপৰত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি ইয়াৰ পৰা দাবী জনাইছোঁ কালি যিটো ঘটনা তিয়কত সংঘটিত হৈছে এইটো অত্যন্ত মৰ্মান্তিক প্ৰথমে এই ঘটনাটোক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ক্ষীৰোদ শইকীয়া নামৰ যিজন লোক ফ'ৰলেন নিৰ্মাণকাৰী সংস্থাৰ অবৈধ নাম্বাৰ বুলি এইকাৰণে ক'ব লাগিব যিখন নাম্বাৰে খুন্দা মাৰিছে তেখেতক মৃত্যুমুখত পেলাইছে নাম্বাৰখনৰ ফিটনেছ ফেইল তেওঁলোকৰ টেক্স ফেইল গতিকে এনেকুৱা অবৈধ নাম্বাৰ যিবিলাক আছে পৰিবহণ বিভাগলৈ আমাৰ এটা প্ৰশ্ন যে আপোনালোকে সাধাৰণ জনতাক যেনেদৰে হাৰাশাস্তি কৰে ৰাস্তাৰ কাষত এখন গাড়ী ৰাখিলে যেনেকৈ ফটো মাৰি আপোনালোকে ফাইন কাটে শিৱা হালকা নামৰ যিজন দুৰ্নীতি সদাগৰী ঠিকাদাৰৰ যিবিলাক 100ৰো অধিক ডাম্পাৰ ইয়াত চলি আছে ডাম্পাৰবিলাকৰ বিৰুদ্ধে আপোনালোকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা কাৰণটো নে আপোনালোকে মাহেকীয়া হাৰত কিবা কমিশ্যনৰ অংক আছে সেই কমিশ্যনৰ অংকৰ কাৰণে আপোনালোকে শিৱা হালকাৰ যিবিলাক ইয়াত ডাম্পাৰ চলি আছে ফ'ৰলেন নিৰ্মাণৰ বিভিন্ন মাটিৰ কামত হওক বা অন্যান্য কামত সেইবিলাকৰ ভিতৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে নেকি এইটো আমাৰ প্ৰশ্ন তাৰলতে আমি উল্লেখ কৰিম যেন শিৱা হালকা তেখেতে অসমৰ য'তে কাম কৰে তেখেত দুৰ্নীতিৰ সদাগৰ হয় তেখেতক ব্লেকলিষ্ট কৰে নহ'লে কামটোৰ পৰা তেখেতক টাৰ্মিনেট কৰে উদাহৰণ শিৱসাগৰ যিটো ফ'ৰলেন নিৰ্মাণ কৰিছিল আমাৰ ধুতৰালি যিটো বনাইছিল সকলো শিৱা হালকা নামৰ এই ঠিকাদাৰজনে কৰিছিল তাৰ ফলশ্ৰুতিত তেওঁলোকে কাম আধাতে কৰি তাৰ পৰা পলাবলৈ বাধ্য হ'ল গতিকে শিৱা হালকাৰ বিৰুদ্ধে সদগুৰু নামৰ যিটো কোম্পানী আছে সদগুৰু কোম্পানীটোৰ সৰ্বে হৈ গৈছে শিৱা হালকা নামৰ এই দুৰ্নীতিপৰায়ণ ব্যক্তিজন গতিকে এইজনৰ বিৰুদ্ধে যোৰহাট জিলা প্ৰশাসনে ধৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তাৰ লগতে যোৱাকালি যিজন ক্ষীৰোদ শইকীয়া নামৰ লোক ইতিমধ্যে মৃত্যুমুখত পৰি তেখেতৰ পৰিয়ালটো অসম চৰকাৰে অতি সোনকালে ক্ষতিপূৰণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173